খৰি আনিব গৈছিলোঁ কাম কৰি মানে পাত খৰি কাটিবলৈ শুকান খৰি তাৰপিছত মাইকীক ধৰিলে মানে পিছফালেদি মই ওচৰতে আছিলোঁ নিজে দেখিছোঁ সি মানে মোৰ ওচৰত মানে খোজকাঢ়ি বাঁচ পাতা দি মানে শুকান পাতা দি পিষ্টল খাই পৰি গ'লে তো বাঘটো মানে আহি জঁপিয়াই ধৰি ল'লে ধৰাৰ পাছত তাৰপিছত মই উঠালোঁ তাৰ পৰা শুকান বাঁহ দি মাৰিছোঁ বাঘৰ সন্মুখৰ পৰা তাৰপিছত এৰিছে বাঘে চালাং মাৰি দিলে পিছফালে চালাং মাৰি আকৌ মোৰ লগত আহি আছিলে আহোঁতে তাৰপিছত সমান পাই গ'লোঁ তো জংঘলত কোচত লৈ পলাই বাগান ওলাইছে 13 নম্বৰ বাগান 13 নম্বৰ বাগান কেতিয়া হৈছিলে ঘটনাটো 21 তাৰিখ সময় কিমান আছিল সময় 11:11 বাজে বাগানৰ ভিতৰত বাগানৰ ভিতৰত 11টা বাজে আমি দুজনেই আছিলোঁ বাকী মানুহ আছিলে সবেই বাঘটো আপুনি কেনেকৈ খেদিলে বাঘটো মই বাঁহ দি বাঁহ আছিলে বাঘটো আপোনালোকে খেদি অহা নাছিলে বাঁহ দি মাৰিলোঁ মানে দুই বাঁহ দি মাৰিলোঁ তাৰপিছত মানে আমাৰ হাতত দাও আছিলে এতিয়া বাঁহটো পেলাই দাটো ধৰিলোঁ তাৰপিছত মাইকী কেনেকৈ ধৰি আনি আছিলোঁ মানে পিছফাল কৰি পিছফালে কৰি মানে আনি আছিলোঁ তাৰপিছত মহিলাগৰাকীক বাঘে আক্ৰমণ কৰিছে এই মুহূৰ্তত বাঘ দেখি আপুনি ভয় খাইছিল চাগে নাই খোৱা কেনেকৈ আহিল সাহস মানুহ হয় বুলিতো তাক মানে বচাই আনিলোঁ তাৰপিছত সি ধৰিলে মানে কি কৰিব এতিয়া ভয় লাগিছিল নে সেইখিনি সময়ত ভয় আৰু ইমানটো লাগি আছিলে টানোতে আৰু সিও টানি আছে ময়ো টানি আছোঁ বাঘটো হয় তেতিয়াই বান্ধি মাৰি আৰু বাঘ আৰু মোৰ লগত পলাই গ'ল নাই পলোৱা মোৰ লগত আধা ঘণ্টা মোৰ লগতে আছিলে বাঘ মোৰ লগত যুঁজ চলি আছে দুইজনৰ সিও মানে পুৰা গৰ্জি আছিলে মোৰ লগত বাঘো গৰ্জি আছিলে ময়ো তাৰ লগত লাগি আছোঁ লৰাই বাঘৰ সন্মুখৰ পৰা পত্নীক বচাই আনিলে হয় তেনেকাই আৰু পত্নী আঘাতৰ চিন পোৱা গৈছে পত্নীক ক'ত আঘাত পালে খৰি নাছিলে আমিতো এটা কামতেই আছিলোঁ ইহঁতৰ মানে নিৰিখ কাম সোনকালে নিৰিখ আদায় কৰি আহিলে ঘৰত আহি পেলাই সিহঁতি শুকান খৰি নাছিলে খৰি আনিব গ'ল বাগানত তো সি মানে এটা শুকান খৰি কাটি আছিলে আৰু বোৱাৰীখন বুটলি আছে খৰি যেতিয়া বাঘখন আহি জঁপিয়াই ধৰি ল'লে সি খৰি এৰি তাতে এটা বাঁহ পালে এই বাঁহত বোৱাৰীটোকতো জঁপিয়াই ধৰি লৈছে পিছফালৰ পৰা তেতিয়া ল'ৰাই কি কৰিলে খৰি এৰি বাঁহটো ধৰি পেলাই আৰু আহি বোৱাৰীটোক বচালে মানে বাঁহটো যেতিয়া অকণমান মাৰিলে নহয় তেতিয়া বাঘটো এৰি দিলে এৰি দিয়াৰ পিছত তাই বোৱাৰীটোক এনেকৈ পিছুৱাইহে আহি আছে তাইও ৰাউণ্ড মাৰিছে ল'ৰাটোক পিছফালে ধৰিম বুলি কিন্তু যেনেকৈ সি ৰাউণ্ড মাৰিছে তেনেকৈ ল'ৰাও এনেকৈ ৰাউণ্ড মাৰিছে মানে ভগৱানৰ আশীৰ্বাদৰ চবৰ আশীৰ্বাদত যে বচালে সেইটোৱে মই ধন্যবাদ মানিছোঁ আৰু এতিয়া চবেই সহায় কৰিছে এইটো কাৰণ আমাৰ মানে অলপ মনটো ভাল লাগিছে নহ'লে মোৰ চিন্তা সোমাই গৈছিলে কি হ'ল কোনোদিন হোৱা নাছিলে তেনেকৈ